পিছতেই নৃশংস হত্যা চিৰাং জিলাৰ এক ৰোমহৰ্ষক ঘটনা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনমী আছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। পক্সো আইনত গ্ৰেপ্তাৰ হোৱা 30 বছৰীয়া মুখা বসুমতাৰী নামৰ এগৰাকী ব্যক্তি জামিনৰ পাছত অভিযোগকাৰীক হত্যা। এক গম্ভীৰ অভিযোগৰ পটভূমিত কত 2023 চনৰ এখন পক্সো কেছত এগৰাকী নাবালিকাৰ আত্মীয়ই মুখা বসুমতাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। উক্ত 40 বছৰীয়া মহিলা সক্ৰিয়ভাৱে আইনী পদক্ষেপ লৈছিল। যোৱা সপ্তাহত স্থানীয় আদালতে মুখা বসুমতাৰীক জামিন প্ৰদান কৰে আৰু মঙলবাৰে চিৰাং জিলা কাৰাগাৰৰ পৰা মুক্তি দিয়ে। মুক্তিৰ কেইঘণ্টামানৰ ভিতৰতেই তেওঁ ৰুণিকাটা আৰক্ষী থানাৰ অন্তৰ্গত গাঁওখনলৈ গৈ অভিযোগকাৰী মহিলাগৰাকীৰ ঘৰলৈ গৈছিল। তেওঁ ঘৰটোত মহিলাগৰাকী অকলে থকাৰ সুযোগ লৈ ভিতৰলৈ প্ৰৱেশ কৰি তীক্ষ্ণ অস্ত্ৰৰে আঘাত কৰে। স্থানীয় ৰাইজে চিঞৰ শুনি আহি আৰক্ষীক খবৰ দিয়ে। গম্ভীৰ অৱস্থাত মহিলাগৰাকীক হস্পিটেললৈ নিয়া হোৱাৰ সময়তে তেওঁৰ মৃত্যু ঘটে। চিৰাং জিলা আৰক্ষী অধীক্ষক অক্ষত গাৰ্গে জনায়, এই ঘটনাটো প্ৰতিকাৰৰ মনোভাৱৰ ফল বুলি অনুমান কৰা হৈছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত চলি আছে। অধীক্ষকে জানিবলৈ দিয়ে যে মৃতদেহটো ময়নাতদন্তৰ বাবে পঠোৱা হৈছে আৰু গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহ কৰা হৈছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।